জয়ন্ত মল্ল বৰুৱা তেওঁ যে সিন্ডিকেটৰ কাম কাজবিলাক যে আৰম্ভ কৰিছে এতিয়া আৰু সেই মানুহজনে তেওঁৰ নিজৰ মানুহ কেইটামান আনি ঘপককৈ কি পশুপ্ৰেমী নেকি তেনেকুৱা বুলি আকৌ মানে ঘপককৈ টপকাই দিলে। ক'ৰ পৰা টপকিলে এইবিলাক বস্তু আচলতে? ক'ৰ এতিয়া ব্ৰইলাৰ কমিটিখন ক'ৰ পৰা আহিলে আচলতে? ব্ৰইলাৰ মুক্তি সংগ্ৰাম সমিতিটো ক'ৰ পৰা আহিলে? এই বস্তুটো আমি বুজি পোৱা নাই। মূল কথাটো কি? মূল কথাটো হৈছে বৰ্তমান সময়ত অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাহাকাৰ পৰিস্থিতিৰ মাজত আচলতে জীয়াই থাকিবলৈ বাধ্য কৰাইছে। এই মুহূৰ্তত প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে আৰু অখিল দাই কালি যিবিলাক কথা কৈছে, আপোনাৰ ব্ৰইলাৰ সিন্ডিকেটৰ কথা তেওঁ উত্থাপন কৰিছে, সেই কথাটো যদি আপোনালোকে চাই আমি দেখিছোঁ অখিল দাই যিটো উত্থাপন কৰিছে তেওঁ এনেই উত্থাপন কৰা নাই। আমিও ভাবিছিলোঁ অলপ সময়ৰ কাৰণে সঁচাকৈ ইমান পৰ্যায়ত সিন্ডিকেট হৈছে জানো, কিন্তু আমি চাৰ্চ কৰি চালোঁ আপোনাৰ ইণ্টাৰনেটতো এভেইলেবল এটা কণীৰ কথাটো অখিল দাই কৈছে যে প্ৰতিটো কণীত 3 টকা আমাৰ পৰা বেছিকৈ লয়। সেই কথাটো হয়, আপোনালোকে দেখিব, আপোনালোকেও যদি চাই তেতিয়া দেখিব আচলতে আজিৰ দিনটোত অসমত গুৱাহাটীত এটা কণীৰ দাম কিমান। সেই ৰাইজে বৰ্তমান সময়ত এটা কণীত আচলতে কেইটকা দি কিনিব লাগে ইয়াতে আপোনাৰ লিখা হৈছে। আপোনালোকে জানিব যে আপোনাৰ নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটি, এই কমিটিখনে যিটো আচলতে ইয়াত আমাক চাৰ্ট দেখুৱাইছে, তেওঁলোকে কৈছে প্ৰতিটো কণীত আচলতে 5 টকা 76 পইচাত সাধাৰণ ৰাইজে পাব লাগে। সেইটো হৈছে আপোনাৰ ছাপোৰ্ট প্ৰাইচ, মিনিমাম ছাপোৰ্ট প্ৰাইচ, যিটোৰ জৰিয়তে আচলতে আমি সেই একেটা দামত পাব লাগিছিলে 5 টকা আপোনাৰ 76 পইচা। আজিৰ দিনটোত এটা কণীৰ দাম 8.5 টকাৰ পৰা 9 টকা 10 টকা হৈ গ'ল। গতিকে এই কথাটো যে এতিয়া এই 5 টকীয়া কণীটো যে আপোনাৰ 8 টকা হ'ল, 3 টকাটো যে বেছিকৈ ল'লে, সেইটোতো আপোনাৰ তেওঁলোকে সিন্ডিকেট নকৰা হ'লে আমিতো 5 টকাত পাই গ'লোহেঁতেন। 5 টকাত পাবলগীয়া কণীটো এতিয়া যে 8 টকাত বিক্ৰী কৰি আছে, সেই কথাটো ক'বলৈ যাওঁতে সেই জয়ন্ত মল্ল বৰুৱাৰ গাত লাগিলে আৰু সেইকাৰণে তেওঁৰ সতীৰ্থ কোনোবা তেওঁৰ চেলা চামুণ্ডা কাৰোবাক লৈ আহি ঘপককৈ আপোনালোকে চাওকচোন অখিল দাই প্ৰটেষ্টটো কৰাৰ লগে লগে কেনেকৈ আৱিৰ্ভাৱ হ'ল এটা কমিটি, পশুপ্ৰেমী কমিটিটো ঘপককৈ ক'ৰ পৰা টপকিলে? সেই কথাটো আপোনালোকে বিবেচনা কৰিছে। সেইটো আচলতে জয়ন্ত মল্ল বৰুৱা কোনোবা ড্ৰাইভাৰ চাইভাৰো হ'ব পাৰে, তেওঁৰ মুঠতে ৰান্ধনিও হ'ব পাৰে, তেনেকুৱা ধৰণৰ কোনোবা মানুহ তাতে বিধানসভাতে আছিলে চাগে আৰু ঘপককৈ তেওঁলোকক সন্মুখলৈ লৈ আহি কিবা এইটো ব্ৰইলাৰ কমিটি এটা বনাই, ব্ৰইলাৰ ৰক্ষা কমিটি বনাই আচলতে সেইটো মূল ইছ্যুটোৰ পৰা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আহিছে। কিন্তু মানুহে বুজি পায় যে বৰ্তমান সময়ত ব্ৰইলাৰৰ পৰা আৰম্ভ কৰি কণীৰ পৰা আৰম্ভ কৰি কিমান আচলতে আপোনাৰ সিন্ডিকেটৰ কাৰণে দাম বৃদ্ধি হৈছে, এই কথাটো আচলতে বৰ্তমান সকলো মানুহে উপলব্ধি কৰিব পাৰিছে। আৰু আপোনালোকে কালি আৰু এটা কথা নিশ্চয় দেখিছে, গোটেই কথা বতৰাবিলাক আহিছে যে সিন্ডিকেট ৰাজৰ অৱসান ঘটাওক, মূল্যবৃদ্ধি ৰোধ কৰক। সেইটো কেৱল অখিল গগৈৰ প্ৰতিবাদ নহয়, মূল্যবৃদ্ধি ৰোধ কৰক বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ ৰাইজেও কৈ আছে যে মূল্যবৃদ্ধি কিয় নিয়ন্ত্ৰণ কৰা নাই চৰকাৰে? প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত আজি সাধাৰণ মানুহে আচলতে চলিব নোৱাৰা এটা অৱস্থা যে আহিছে। এই মুহূৰ্তত এই কথাটো ক'বলৈ যাওঁতে যিধৰণে চৰকাৰী পক্ষই আচলতে গোটেই কথা বতৰাবিলাক বিভ্ৰান্ত কৰিবৰ কাৰণে একাংশক যে মূল্যবৃদ্ধিৰ সপক্ষত বুলি ক'ব লাগিব, এতিয়া সপক্ষত যিধৰণে আচলতে ওকালতি কৰিবৰ কাৰণে চৰকাৰী পক্ষই ব্যৱহাৰ কৰিছে, সেইটো কোনো কাৰণতে উচিত হোৱা নাই আৰু ৰাইজেও সেই কথাবিলাকত যাতে বিভ্ৰান্ত নহয় সেই কথাটো আমি আহ্বান জনাম। তাৰপাছত আৰু এটা কথা আপুনি সুধিছিলে, কি সুধিছিলে? মই কিন্তু এই বিষয়টো আমি পুনৰ সেই বিষয়টোলৈ যাম, কিন্তু এই দুজন ব্যক্তি যেতিয়া আমি মিডিয়াৰ বাইট দেখিছোঁ বা এই দুজন ব্যক্তিক কেতিয়াবা আপোনালোকে প্ৰত্যক্ষ কৰিছেনে এই পশুপ্ৰেমীৰ ক্ষেত্ৰত বা তেখেতলোকে কাম কাজ কৰাৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ দৃষ্টিত পৰিছিল নে এই মানুহকেইজন? মই কৈছোঁৱেই, সেয়া হৈছে জয়ন্ত মল্ল বৰুৱাৰ আচলতে তেওঁৰ সাংগু পাংগুৱে হ'ব, তেওঁৰ লগত থকা মানুহে হ'ব। আমি কোনোদিন গুৱাহাটীত এই মানুহকেইজনক কেতিয়াও আমি দেখা নাই। এই পশু আপোনাৰ ৰক্ষা কৰিবলৈ অহা সেই কমিটিটো আমি কেতিয়াও দেখা নাই। যেতিয়া পশুবিলাক নিধন হৈ থাকে, আপোনাৰ এই যে বলি বিধান প্ৰথাবিলাক যে হয়, আপোনাৰ ছাগলী বলি দিয়া হয়, আপোনাৰ হাঁহ বলি দিয়া হয়, সেইবিলাকৰ ক্ষেত্ৰততো এই মানুহবিলাকৰতো মাতবোল নাই, আমি কেতিয়াও দেখা নাই। এই মানুহবিলাক কেনেকৈ ঘপককৈ টপকিলে সেই কথাটো আমি বুজি পোৱা নাই। যে পশু ৰক্ষা কমিটিখন কালি ব্ৰইলাৰ, এইটো খাবলগীয়া ব্ৰইলাৰ, সেই ব্ৰইলাৰটো আচলতে এই অখিল দাই প্ৰটেষ্ট কৰোঁতে ব্ৰইলাৰত যে সিন্ডিকেট হৈছে সেই কথাটো ক'বলৈ যাওঁতেই যে তেওঁলোকে যে সন্মুখলৈ আহিলে ব্ৰইলাৰ ৰক্ষা কৰিবৰ কাৰণে, বেলেগ ইমান আপুৰুগীয়া সম্পদ আছে আমাৰ, সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ মাতবোল আছেনে নাই? আমাৰ যিধৰণে বৰ্তমান সময়ত আমাৰ জীৱকুলৰ প্ৰতি ভাবুকি আহিছে, সেইবিলাক ক্ষেত্ৰতো তেওঁলোকক আমি কেতিয়াও দেখা পোৱা নাই। গতিকে এই মানুহবিলাক আচলতে মই কোৱা কথাটোৱে দেই, আপুনি মিছা বুলি নাভাবিব, সেইটো ডেফিনেটলি এই কি বুলি কয়, সেই নামটো কি তেখেতৰ, আজি যে আপোনাৰ বাজেট দাখিল কৰিব, জয়ন্ত মল্ল বৰুৱাৰ আচলতে ৰান্ধনি বা ড্ৰাইভাৰ তেনেকুৱা ধৰণৰ মানুহেই হ'ব লাগিব। আমি কোনোদিনে সেই মানুহবিলাকক আচলতে পশু ৰক্ষাৰ কাৰণে কিবা মাতবোল কৰা কোনোদিন অসমত আমি দেখাই নাই। গতিকে সেই মানুহবিলাকৰ কথাত
মূল কথাৰ পৰা আচলতে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে সন্মুখলৈ জয়ন্ত মল্ল বৰুৱাই যে লৈ আহিছে সেই মানুহবিলাকৰ গাত দুখ নাই সেই গোটেই পৰিকল্পনা প্ৰযোজনাটো আচলতে চৰকাৰী পক্ষ কৰিছে সেই মানুহবিলাকক ব্যৱহাৰ কৰি তেওঁ মানে এই ইছ্যুটো মানে মূল্যবৃদ্ধিৰ কথাটো তল পেলাবৰ কাৰণে এতিয়া বেলেগ ফালে মানে ঢাল খুৱাবলৈ বিচাৰিছে সেইটো সেই কথাটো কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় মোৰ এটা প্ৰশ্ন থাকিব যিহেতু পশুপ্ৰেমী বুলি কৈছোঁ যিনে ব্ৰইলাৰ আচলতে ব্ৰইলাৰকেইটাক ওলমাই লৈ অহাৰ কাৰণে তেখেতলোকে ৰাজপথলৈ ওলাই আহিছে বা তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু বহুত ডাঙৰ ডাঙৰ খবৰ কিন্তু অসমৰ বৰ্তমান সময়ত যিকেইটা সংবাদ গোষ্ঠীয়ে বৰ্তমান মুহূৰ্তত বাতৰিটো সম্প্ৰচাৰ কৰিছে কিন্তু বহু মানে কি হয় গুৰুত্বপূৰ্ণ বাতৰিতকৈ এইটো বিশেষ স্থান দিয়া হৈছে ই কিবা পৰিকল্পনা চক্ৰান্ত এইটো আপুনি ধাৰণা কৰেনে অঁ দেখিছোঁ দেই আমি দেখিছোঁ যে আমাৰ বহুত আচলতে প্ৰচাৰ মাধ্যমত টিভি চেনেলত বিশেষকৈ আমি দেখা পাইছোঁ যে মূল ইছ্যুটো কি আছিলে মূল ইছ্যুটো আছিলে আপোনাৰ মূল্যবৃদ্ধি আৰু আপোনাৰ চিণ্ডিকেট সেই কথাটো আপোনাৰ তল পেলাবৰ কাৰণে এটা অদ্ভুত যিটো আপোনাৰ ধাৰণা তেওঁলোকে মানুহৰ মাজলৈ লৈ যাব খুজিছে যে সেইটো কি কথা আছে বাৰু ব্ৰইলাৰ দুটা লৈ আহিলে ব্ৰইলাৰটো এনেকৈ ওলমাই ব্ৰইলাৰ বেপাৰীবিলাকে সদায় ৰাখি সেই সময়ত সেইবিলাকৰ ক্ষেত্ৰত এই মানুহবিলাকৰ কিয় মাতবোল নাছিলে কিয় মাতবোল নাই আপোনালোকে ব্ৰইলাৰ দোকানবিলাকত চাওক বা যিকোনো আপোনাৰ এই মাছ মাংসৰ দোকানবিলাকত চাব সেইবিলাকত দেখোন সদায় এনেকৈয়ে ৰাখে কালি যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল দাই তাত ক'বলগীয়াটোতো তেওঁলোকৰ একো নায়েই আচলতে কাৰণ সাধাৰণ মানুহে বৰ্তমান সময়ত যি ধৰণে জ্বলা-কলা খাইছে সেই কথাটো বাস্তৱ কথাটোকে সন্মুখলৈ আনিছে আৰু সেইটো এটা ইছ্যু হিচাপে এষ্টাব্লিছ হৈছিলে সঁচা কিয় ৰাইজে এই কথাটোক চাইছিলে আৰু সকলোৱে সমৰ্থনো জনাইছিলে আৰু চৰকাৰক জবাবদিহি কৰিবলৈ গৈ আছে সঁচাকৈ ইমান চিণ্ডিকেট চলাই আমাৰ ওপৰত আচলতে মাধমাৰ মাৰিছে আৰু সেই কথাটোক এতিয়া মিডিয়াবিলাকৰ ক্ষেত্ৰত মিডিয়াৰ ইছ্যুটো কি হ'ব লাগিছিলে মিডিয়াৰ ইছ্যুটো হ'ব লাগিছিলে সঁচাকৈ মূল্যবৃদ্ধি আৰু চিণ্ডিকেটৰ কাৰণে যে আচলতে সাংঘাতিক ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আমি যে ভুক্তভোগী আজি যে অসমৰ ৰাইজে চলিব পৰা নাই সেই কথাটোহে আচলতে ৰাইজৰ মাজলৈ লৈ যোৱা উচিত আছিলে এতিয়া অদ্ভুত কথা এটা আপোনাৰ সন্মুখলৈ আনি আপোনাৰ এই পশুপ্ৰেমীবিলাকক ইমান হাইলাইট কৰি দিছে কেলে সেই পশুপ্ৰেমীবিলাকক হাইলাইট কৰি দিয়াৰ মূল কথাটো হৈছে এইটো চৰকাৰী প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো জয়ন্ত মল্ল বৰুৱাৰ এই প্ৰগ্ৰেমটো হিমন্ত বিশ্ব শৰ্মাৰ কালি আপোনাৰ পশু ৰক্ষা কমিটিখন এইটো আচলতে মই ভাবোঁ যে বিজেপিৰ এটা ব্ৰাঞ্চ এই বিজেপিৰ ব্ৰাঞ্চটোৱে কালি আপোনাৰ ঘপককৈ আপোনাৰ অখিল গগৈৰ প্ৰতিবাদৰ পাছতে এঘণ্টাৰ পাছত তেওঁলোক সন্মুখলৈ আহিছে সেইকাৰণে আপোনালোকে এটা কথা জানি লওক সেইখিনি আচলতে বিজেপিৰ মানুহে তেওঁলোকৰ লগত থকা জয়ন্ত মল্ল বৰুৱাৰ লগত থকা মানুহ এইখিনিয়ে সন্মুখলৈ আহি পশু ৰক্ষা কমিটি বুলি ব্ৰইলাৰ ৰক্ষা কমিটি বুলি নিজকে পৰিচয় দি কালি ব্ৰইলাৰক মানে সুৰক্ষা দিবৰ কাৰণে সন্মুখলৈ আহিছে সেই কথাটোত আপোনালোকে গুৰুত্ব নিদিব আমাৰ মূল কথাটো হৈছে চিণ্ডিকেট ৰাজ বন্ধ হ'ব লাগে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে আৰু আমি দৈনন্দিন যিবিলাক প্ৰয়োজনীয় আমাৰ খাদ্য সামগ্ৰী সেইবিলাক আচলতে মিনিমাম ছাপোৰ্ট প্ৰাইচ উচিত দামত আমি পাব লাগে চিণ্ডিকেট ৰাজটো বন্ধ হ'লেহে আমি পাম সেই কথাটো মেইন কথা মানে গতিকে এই টিভি চেনেলবিলাকে যিবিলাক কাম কাজ যোৱাকালি প্ৰচাৰটো যি ধৰণে কৰিলে সেইটো বেয়া কথা ন